20 জনকে লাইফ ইমপ্রিজনমেন্ট দিয়াৰ কাৰণে আজি ৰায়দান হ'ল কিন্তু এই ৰায়দানত আমি ভবামতে সেই ৰায়দান নহ'ল ইয়াৰ কাৰণে আমি অলপ দুখ পাইছোঁ যে এনেকুৱা নৃশংস ঘটনা আৰু এনেধৰণৰ যিটো এক্সট্ৰিম ব্ৰুটেলিটি বুলি কয় সেই বস্তুটো সেই ধৰণৰ ঘটনা এইটো যদি নহয় তেনেহ'লে আন আৰু কি ধৰণৰ ঘটনা এক্সট্ৰিম ব্ৰুটেলিটিত পৰিব আমি সেইটো বুজি নাপালোঁ আমাৰ মহামান্য আদালতে যিখিনি বিবেচনা কৰি পেলাই ৰায়দান দিলে কিছু সুখী হৈছোঁ যদিও আমি আচলতে মূল যিকেইজন ইয়াত কালপ্ৰিট আছিলে ষড়যন্ত্ৰকাৰী আছিলে এই ষড়যন্ত্ৰকাৰী কেইজনত ডেথ চেণ্টেন্স হোৱাটো আমি বিচাৰিছিলোঁ কি কাৰণত নাজানো মহামান্য আদালতে কি বিবেচনা কৰি সকলোকে একেধৰণৰ পানিছমেণ্ট দিলে লাইফ ইমপ্ৰিজনমেণ্ট এজনে যদি পাইছে 20 জনেও পাইছে কিন্তু আমাৰ বিবেচনাৰে এই মোকৰ্দমাটো কৰা হৈছিল অসমৰ ৰাইজৰ দাবী অনুসৰি এটা ফাষ্ট ট্ৰেক ট্ৰায়েল যি হওক আজি 8 বছৰে আমি এনেকৈ তাঁতবাতিকাৰী ইয়ালৈকে আহি আছোঁ কোৰ্টত আমি কোৰ্টৰ সন্মুখত দেখা দিছোঁ হিয়াৰিং চলি আছে তো অৱশেষত আমি আশা কৰিছিলোঁ কিন্তু মহামান্য আদালতে এটা সুবিধা ৰাখিছে যে আমি দুই পক্ষ তেওঁলোকেও কৰিব পাৰে আমিও কৰিব পাৰোঁ আমি এপিল কৰিব পাৰোঁ হাইকোৰ্টত এইখিনি এটা সুবিধা তেওঁ সেই অৰ্ডাৰত ৰাখিছে বা সেই জাজমেণ্টত ৰাখিছে এতিয়া কথা হ'ল আমি চাওঁ আমি আলোচনা কৰি চাওঁ আমাৰ এডভোকেটসকলৰ লগতো আলোচনা কৰোঁ কৰি যে আমি যদি এপিল কৰিব লগা হয় আমি কি প্ৰকাৰে এপিল কৰিম সেইটো আমি অলপতে সিদ্ধান্ত লৈ সময়সীমাৰ ভিতৰত আমি নিশ্চয় এপিল কৰিম তেওঁলোকে কিন্তু উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বুলি প্ৰকাশ কৰিছে তেওঁলোকেতো কৰিবই তেওঁলোকেতো এতিয়া গোটেইবিলাকক খালাচ কৰিব হয়তো চেষ্টা কৰিব সেইটো তেখেতসকলৰ কথা কিন্তু আমাৰ ভিক্টিম ছাইডত আমি চেষ্টা কৰিম যাতে যিখিনি শাস্তি ঘোষণা কৰিছে সেই শাস্তি গোটেইখিনি 20 জনৰ ক্ষেত্ৰতে একে শাস্তি হোৱাটো আমি ঠিক গ্ৰহণ কৰিব পৰা নাই এইটো হ'ল কথা সন্তুষ্ট নহয় সেই একেটা কথাই কৈছোঁ যে আমি যদি সন্তুষ্ট হ'লোহেঁতেন আপোনালোকৰ আগত ক'বলগীয়া নহ'লহেঁতেন কিন্তু এতিয়া আমি কৈছোঁ এইটোৱে যে আমি এপিল কৰিম আমি কি ধৰণে এপিল কৰিম সেইটো আমি আলোচনা মৰ্মেহে কৰিম ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ